নমস্কাৰ, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমাৰ আলোচনাৰ বিষয়টো হৈছে অসমীয়া লোকসাহিত্য, ইয়াৰ প্ৰকাৰ আৰু বৈশিষ্ট্য। এই মূল বিষয়ৰ অন্তৰ্গত হিচাপে আমি লোকসাহিত্য মানেনো কি, অসমীয়া লোকসাহিত্যনো কোনবোৰ, আৰু অসমীয়া লোকসাহিত্যৰ বৈশিষ্ট্য কোনবিলাক, আৰু অসমীয়া লোকসাহিত্যৰ প্ৰকাৰ কোনবিলাক, সেইবোৰৰ বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম। অসমীয়া লোকসাহিত্যৰ বিষয়ে আলোচনা কৰাৰ আগে লোকনো কোন বা সামগ্ৰিকভাৱে লোকসাহিত্যনো কোন শ্ৰেণীৰ সাহিত্যক বুজায় তাক জনাটো দৰকাৰ। লোক শব্দক ইংৰাজীত ফক বুলি কোৱা হয়। ই আকৌ জাৰ্মান ভাষাৰ ভোক শব্দৰ সৈতে সম্পৰ্কিত। 1818 চনত যেতিয়া জাৰ্মানীৰ গ্ৰীম নামৰ দুজন ককায়েক ভায়েকে বা বিখ্যাত গ্ৰীম ভাতৃদ্বয়ে জাৰ্মান দেশৰ পুৰণি সাধুকথাবোৰ সংগ্ৰহ কৰি প্ৰকাশ কৰিছিল, তেতিয়া তেওঁলোকে লোককথা, পুৰাকথাবোৰক বুজাবলৈ ভোক্সকুন্দে নামৰ পদটো ব্যৱহাৰ কৰিছিল। ইয়াৰ পাছত যদি আমি চাওঁ, তেনেহ'লে দেখিম যে 1846 চনত ইংৰাজ পণ্ডিত উইলিয়াম থমছে লোকজ্ঞান, লোক অভিজ্ঞতাক বুজাবলৈ ফ'কল'ৰ নামৰ পদটো ব্যৱহাৰ কৰে, আৰু ই গোটেই বিশ্বতে জনপ্ৰিয় হ'বলৈ ধৰে। সেই যি হওক, ফ'ক শব্দই লোকজন বা মানুহক বুজায়। এতিয়া এই লোকনো কোন বা কোনখিনি মানুহক লোক আখ্যা দিয়া হয়? ৰবাৰ্ট ৰেডফিল্ড নামৰ আমেৰিকান নৃতত্ত্ববিদজনৰ মতে নগৰবিলাকৰ উদ্ভৱৰ পূৰ্বতে থকা সমাজখনে হৈছে লোকসমাজ, বা বৰ্তমান যি সমাজ মহান সভ্যতাৰ দ্বাৰা প্ৰভাৱান্বিত নোহোৱাকৈ আছে, সেই সমাজখনে হৈছে লোকসমাজ। তেওঁ পুনৰ কয় যে যিখন কৃষক সমাজ, সেইখনকে আমি লোকসমাজ আখ্যা দিব পাৰোঁ। আনহাতে এলান ডাণ্ডাছ নামৰ আমেৰিকাৰ লোকসংস্কৃতবিদজনৰ মতে আকৌ কৃষক, নিৰক্ষৰ, গঞা আৰু সমাজৰ নিম্ন স্তৰৰ মানুহকে লোক আখ্যা দিব পাৰি। গতিকে ইয়াৰ পৰা আমি বুজিব পাৰোঁ যে আধুনিক নগৰকেন্দ্ৰিক সভ্যতাৰ সৃষ্টিৰ আগতে যি গ্ৰাম্য সমাজ বৰ্তি আছিল, সেই সমাজখনে লোকসমাজ, বা সেই সমাজত বাস কৰা মানুহে হৈছে লোক। এই লোকসকল আছিল কিছুমান কৃষিজীৱী, পশুপালক, নিৰক্ষৰ তথা নগৰকেন্দ্ৰিক সভ্যতাৰ বিকাশৰ পূৰ্বতে গ্ৰামাঞ্চলত বাস কৰি থকা মানুহ। এতিয়া আমি ক'ব পাৰোঁ যে এই শ্ৰেণীৰ মানুহ বা লোকৰ সাহিত্যই হৈছে লোকসাহিত্য। আৰু অসমৰ ক্ষেত্ৰত আমি দেখিম যে অসমতো যিহেতু নগৰকেন্দ্ৰিক সভ্যতাৰ পূৰ্বে বা আধুনিক সভ্যতাৰ বিকাশৰ পূৰ্বতে মানুহ গাঁৱত বাস কৰিছিল, গতিকে তেওঁলোকৰ মাজত সৃষ্টি হোৱা সাহিত্যকে আমি অসমীয়া লোকসাহিত্য বুলি বুজিব পাৰোঁ। এই ধাৰণাটো অধিক স্পষ্টকৈ বুজিবলৈ আমি লোকসাহিত্যৰ বৈশিষ্ট্য, প্ৰকাৰ আদিৰ বিষয়ে এতিয়া আলোচনা কৰিম। লোকসাহিত্যৰ কিছুমান বৈশিষ্ট্য আছে। এইবোৰ কেৱল যে অসমীয়া লোকসাহিত্যৰ বৈশিষ্ট্য তেনে নহয়, ই সমগ্ৰ বিশ্বৰে লোকসাহিত্যৰ উমৈহতীয়া বৈশিষ্ট্য। সেইবোৰ এনেধৰণৰ। প্ৰথমতে, লোকসাহিত্য লোকমনোধৰ্মী, অৰ্থাৎ লোকজীৱনৰ যিবিলাক আৱেগ, অনুভূতি, অভিজ্ঞতা, এই আটাইবোৰ লোকসাহিত্যত প্ৰতিফলিত হয়। বিশেষকৈ যোজনা, পতন্ত্ৰসমূহত মানুহে যি যুগ যুগ ধৰি জ্ঞান অভিজ্ঞতা লাভ কৰি আহিছে, সেইসমূহ এই লোকসাহিত্যত প্ৰকাশ পায়। যেনে আমি এটা ডাকৰ বচনৰ এটা উদাহৰণ ল'ব পাৰোঁ। কোৱা হৈছে যে জালুকত গোবৰ, পাণত মাটি, কলপুলি ৰুবা 3বাৰ কাটি। এই ডাকৰ বচনটোত জালুক কেনেকৈ ৰুব লাগে, পাণ কেনেকৈ প্ৰতিপালন কৰিব লাগে, বা কলপুলি কেনেকৈ ৰুব লাগে, তাক মানুহে যুগ যুগ ধৰি যি অভিজ্ঞতা লাভ কৰিছে, তাৰ আধাৰতহে এনেদৰে ক'ব পাৰিছে। ইয়াৰ পাছৰ বৈশিষ্ট্যটো হৈছে মৌখিকতা। লোকসমাজ যিহেতু অনাখৰী আছিল, গতিকে তেওঁলোকৰ মাজত প্ৰচলিত লোকসাহিত্যৰ মাধ্যমো আছিল মুখ বা মৌখিক। অৰ্থাৎ যুগ যুগ ধৰি এইবোৰ মানুহৰ মুখ বাগৰি বাগৰি মৌখিক ৰূপত প্ৰচলিত হৈ আহিছে। লোকসাহিত্যৰ আন এটা বৈশিষ্ট্য হৈছে গতিশীলতা। মানুহৰ মুখে মুখে প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি লোকসাহিত্যবোৰ প্ৰচলন হৈ আহিছে। গৱেষক পণ্ডিত লীলা গগৈয়ে কোৱাৰ দৰে বোৱতী নৈৰ গতি লোকসাহিত্যৰ ধৰ্ম। ই যুগ কালৰ সীমাচাৰে মানুহৰ মুখে মুখে প্ৰচলন হৈ আহিছে। গতিকে ইয়াৰ আন এটা বৈশিষ্ট্য হৈছে গতিশীলতা। এইখিনিতে আমাৰ মনত এটা প্ৰশ্ন উদয় হ'ব পাৰে যে আজি আমি যিবোৰ বিহুনাম, বিয়ানাম পাইছোঁ, তাৰ ভাষা দেখোন তেনে আধুনিক, সেইবোৰ কেনেকৈ পুৰণি হ'ব পাৰে, বা সেইবোৰ আধুনিক যুগত সৃষ্টি হোৱা যেনহে লাগে আমাৰ দেখোন। আচলতে লোকসাহিত্যবোৰ মুখ বাগৰি বাগৰি যুগ যুগ ধৰি প্ৰচলন হৈ অহাৰ বাবে সেইবোৰত সময়ৰ আঁচোৰ পৰিছে। অৰ্থাৎ সময়ে সময়ে তাত কল্পনাৰ ৰহণ যোগ হৈছে, ভাৱ বা ভাষাৰ পৰিৱৰ্তন হৈছে, কিন্তু তাৰ যি মূল জকা সেইটো কিন্তু একেই থাকে বা একেই আছে। তাৰপাছতে লোকসাহিত্যৰ আন এটা বৈশিষ্ট্য হৈছে ই লোকবিশ্বাস আধাৰিত। লোকসাহিত্য লোকবিশ্বাস আধাৰিত। এই লোকবিশ্বাস
লোকজীৱনৰ পৰম্পৰা আৰু অভিজ্ঞতাৰ আধাৰত সৃষ্টি হোৱা। লীলাগুৱে কৈছে যে লোকবিশ্বাসে যুক্তি তৰ্ক স্বীকাৰ নকৰে, কিন্তু পৰম্পৰা স্বীকাৰ কৰে। যেনে অসমীয়া মানুহে বিশ্বাস কৰে যে ভেকুলী বিয়া পাতিলে খৰাং বতৰত বৰষুণ হয়। ই হ'ল লোকবিশ্বাস। এতিয়া এই লোকবিশ্বাসৰ মাজত আমি যুক্তি তৰ্ক কৰিবলৈ গৈ ভেকুলী বিয়াৰ লগত বৰষুণ বা ইন্দ্ৰ নামৰ দেৱতাজনৰ কি সম্পৰ্ক আছে, তাক যি বিচাৰ কৰিলেও আমি সঠিক তাৰ এটা উত্তৰ নাপাওঁ। সেইদৰে লোকজীৱনে বিশ্বাস কৰে যে বসন্ত ৰোগ আই নামৰ এগৰাকী দেৱীৰ প্ৰভাৱত হয়, আৰু সেয়ে তেওঁলোকে আইক সন্তুষ্ট কৰিবলৈ আই নাম গায়। এইবিলাক হৈছে লোকবিশ্বাস। সেইদৰে লোকসাহিত্যৰ আন এটা বৈশিষ্ট্য হৈছে নৈবাক্তিকতা, অৰ্থাৎ লোকসাহিত্যসমূহ হৈছে নৈবাক্তিক। লোকসাহিত্যৰ মাজত লেখক বা ৰচয়িতাৰ নাম বা বিজ্ঞাপন পোৱা নাযায়। এইসমূহ হৈছে লোকজীৱনৰ সামূহিক আবেগ, অনুভূতি, অভিজ্ঞতাৰ অভিব্যক্তি। যেনে যিকোনো এটা বেলাত বা মালিতা অথবা বিহু নাম এটা প্ৰথমে হয়তো কোনোবা এজন লোককবি সৃষ্টি কৰিছিল, কিন্তু ভিন্নজনৰ মুখত পৰি সি নানা সংযোগ বিয়োগ ঘটি অধিক জনপ্ৰিয় হৈ উঠিল। ঠিক তেনেদৰে লোকসাহিত্যৰ আন এটা বৈশিষ্ট্য হৈছে যুগ নিৰপেক্ষ। লোকসাহিত্যৰ ৰচনাৰ সময়সীমা বা চন তাৰিখ বিচাৰি পোৱা নাযায়, অৰ্থাৎ ই যুগ নিৰপেক্ষ। সেয়েহে সাহিত্যৰ বুৰঞ্জীকাৰসকলে যুগ বিভাজনৰ সময়ত ইয়াক প্ৰথমেই ৰাখে। অৱশ্যে মন কৰিবলগীয়া কথা যে কিছুমান গীত পদ আদিৰ বিষয়বস্তু অধ্যয়ন কৰিলে তাৰ ৰচনাৰ সময়ৰ কিছু আভাস পাব পাৰি। যেনে আমি ইয়াতে এটা বিহু নামৰ উদাহৰণ দাঙি ধৰিছিলোঁ যে স্বৰ্গদেউ ওলালে বাটচৰাৰ মুখলৈ, দুলীয়াই পাতিলে দোলা, কাণত জিলিকিলে নৰাৰ জাঙে ফাই, গাতে গুম চেঙৰ চোলা। এই বিহুগীতটিৰ উল্লেখ থকাৰ প্ৰসংগলৈ যদি আমি লক্ষ্য ৰাখোঁ, তেনে দেখিম যে ই আহোম ৰাজত্ব কালৰ পূৰ্বত সৃষ্টি হোৱা হ'বই নোৱাৰে। গতিকে ই হয় আহোম যুগত সৃষ্টি হোৱা বা ইয়াৰ পাছত সৃষ্টি হোৱা। সেইদৰে লোকসাহিত্যৰ আন কেতবোৰ বৈশিষ্ট্য আমি এতিয়া চমুকৈ আলোচনা কৰিব বিচাৰিছোঁ। যেনে সৰলতা, লোকসাহিত্যৰ ভাৱ, ভাষা, প্ৰকাশভংগী সকলো সৰল। আধুনিক সাহিত্যৰ দৰে ই জটিল নহয়, সেয়েহে ই সকলোৰে মন মগজু চুই যাব পাৰে। তাৰ পাছতে হৈছে বিশ্বজনীনতা। লোকসাহিত্যসমূহ বিশ্বজনীন প্ৰকৃতিৰ, অৰ্থাৎ লোকসাহিত্যৰ মাজত এটা আন্তৰ্জাতিক ঐক্যৰ সুৰ শুনিবলৈ পোৱা যায়। ইয়াৰ মূল কাৰণ হ'ব পাৰে যে এইসমূহ লোকসমাজৰ সৃষ্টি হোৱা, আৰু নগৰকেন্দ্ৰিক সভ্যতাৰ সৃষ্টিৰ পূৰ্বতে যিহেতু সমগ্ৰ বিশ্বতে গ্ৰাম্য সমাজৰ প্ৰচলন আছিল, গতিকে ইয়াৰ মাজত এটা বিশ্বজনীন ঐক্যৰ সুৰ শুনিবলৈ পোৱা যায়। এইসমূহৰ বাদেও লোকসাহিত্য হৈছে লোকসমাজৰ বুৰঞ্জী, অৰ্থাৎ লোকসমাজৰ মাজত যিহেতু সেই সময়ত লিখা পঢ়াৰ পৰম্পৰা নাছিল, সেইকাৰণে তেওঁলোকে নিজৰ কথাবোৰ, ভাৱবোৰ বা লোকসাহিত্যৰ মাজেৰে প্ৰকাশ কৰিছিল। মন কৰিবলগীয়া কথা যে সচেতনভাৱে আজিৰ যুগৰ সাহিত্যিকসকলৰ দৰে এইসকল লোককবিয়ে লোকসাহিত্য সৃষ্টি নকৰিলেও, কিন্তু সেই লোকসাহিত্যৰ মাজত আধুনিক সাহিত্যৰ দৰে ছন্দ, অলংকাৰ, চিত্ৰকল্প, প্ৰতীক, উপমা আদি পোৱা যায়। অৰ্থাৎ লোকসাহিত্যও এক প্ৰকাৰ অতি উচ্চ খাপৰ সাহিত্য। এতিয়া আমি শেষত লোকসাহিত্যৰ প্ৰকাৰ বিষয়ে আলোচনা কৰিম। বীৰেন কুমাৰ বৰাই কৈছে যে লোকজীৱনৰ লগত নিবিড়ভাৱে সম্বন্ধ থকা সাহিত্যৰ ভিতৰত প্ৰধান হ'ল যোজনা, ফকৰা বা প্ৰবাদ, সাঁথৰ, নিচুকনি, জন্মৰ পৰা মৃত্যুলৈকে পালন কৰা পৰ্বৰ লগত জড়িত গীতসমূহ, উৎসৱ অনুষ্ঠানৰ গীত, লোকধৰ্ম সম্বন্ধীয় গীত, কৰ্মগীত, সাধুকথা, কিংবদন্তি আৰু পুৰাকথা, এইসমূহক তেওঁ লোকসাহিত্য প্ৰকাৰৰ ভিতৰত অন্তৰ্ভুক্ত কৰিছে। আনহাতে সাহিত্যৰ বুৰঞ্জীকাৰ সত্যেন্দ্ৰনাথ শৰ্মাই আকৌ এইসমূহ প্ৰণালীবদ্ধভাৱে তিনিটা ভাগত ভাগ কৰি দেখুৱাইছে। প্ৰথমতে তেওঁ কৈছে লোকগীত, দ্বিতীয়তে ফকৰা যোজনা আৰু প্ৰবচন, আৰু তৃতীয়তে তেওঁ সাধুকথা। কিন্তু তেওঁ এই লোকগীতসমূহ আকৌ পুনৰ কেইবাটাও ভাগত ভাগ কৰি দেখুৱাইছে। যেনে অনুষ্ঠানমূলক লোকগীত, তাৰ ভিতৰত তেওঁ আইনাম, বিয়ানাম, বিহুগীত যিসমূহ অনুষ্ঠানত পৰিৱেশন কৰা হয় সেইসমূহ অন্তৰ্ভুক্ত কৰিছে। তাৰপাছতে আখ্যানমূলক বা বেলাত যিবিলাক মণিকোৰৰ গীত, ফুলকোৰৰ গীত, বৰষুণৰ গীত ইত্যাদি, এইবিলাকক তেওঁ অন্তৰ্ভুক্ত কৰিছে। তাৰপাছত তেওঁ বিবিধ বিষয়ক বুলি আন এটা শ্ৰেণীত ভাগ কৰিছে, য'ত তেওঁ নিচুকনি গীত, গৰখীয়া গীত, নাও খেলুৱা গীত, এইবিলাক গীতক তেওঁ অন্তৰ্ভুক্ত কৰিছে। অৱশ্যে তেওঁ বিভাজনত মন্ত্ৰ সাহিত্য বুলি তেওঁ সুকীয়াকৈ কোনো বিভাজন কৰা নাই। আনহাতে আন এজন সাহিত্যিক বুৰঞ্জীকাৰ মহেশ্বৰ নেওগে লোকসাহিত্যক তেওঁ নিজা ধৰণে ভাগ কৰি দেখুৱাইছে এইদৰে যে প্ৰথমে কৈছে তেওঁ গীতি সাহিত্য, তাৰপিছত তেওঁ সাধুকথা, তাৰপিছত তেওঁ মন্ত্ৰ, তাৰপিছত প্ৰবচন, ফকৰা যোজনা আৰু সাঁথৰ, তাৰপিছত তেওঁ ডাকৰ বচন।
এইদৰে সাহিত্যিক বুৰঞ্জীকাৰসকলে অসমীয়া লোকসাহিত্যক ভাগ কৰি দেখুৱাইছে। আমাৰ ভিডিঅ'টো আজি আমি ইমানতে শেষ কৰিছোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ দ্বাৰা অসমীয়া লোকসাহিত্যনো কি, অসমীয়া লোকসাহিত্যৰ প্ৰকাৰ আৰু বৈশিষ্ট্যৰ বিষয়ে জানিব পাৰিলে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ।